নদুৱাৰৰ বিধায়ক পদ্ম হাজৰিকাৰ প্ৰতিমূৰ্তি দাহৰে CPMৰ উত্তাল প্ৰতিবাদ। নদুৱাৰৰ বিধায়ক পদ্ম হাজৰিকাৰ প্ৰতিমূৰ্তি দাহে আজি CPMৰ উত্তাল প্ৰতিবাদ। বিধায়ক হাজৰিকাৰ সমৰ্থকে CPMৰ কৰ্মীক মাৰধৰ কৰাৰ গুৰুতৰ অভিযোগ। উল্লেখযোগ্য যে 12 ফেব্ৰুৱাৰী কৃষক হৰতালৰ প্ৰচাৰ চলাবলৈ যোৱা তেজপুৰৰ 5 মাইলত নিজকে পদ্ম হাজৰিকাৰ মানুহ বুলি পৰিচয় দিয়া এটি দলে আক্ৰমণ চলোৱাৰ অভিযোগ তুলি আজি ৰঙাপাৰাত প্ৰতিবাদ সাব্যস্ত কৰে। বিধায়ক পদ্ম হাজৰিকাৰ মুণ্ডাবাদ ধ্বনি দি CPMৰ প্ৰতিবাদকাৰীসকলে বিধায়কগৰাকীৰ প্ৰতিমূৰ্তি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। পদ্ম হাজৰিকাৰ দাদাগিৰি বন্ধ কৰা, পদ্ম হাজৰিকাৰ দাদাগিৰি নচলিব, পদ্ম হাজৰিকাৰ মুৰ্দাবাদ, পদ্ম হাজৰিকাৰ মুৰ্দাবাদ, দাদাগিৰি নচলিব, দাদাগিৰি নচলিব, পদ্ম হাজৰিকাৰ দাদাগিৰি বন্ধ কৰা, পদ্ম হাজৰিকাৰ গুণ্ডাগিৰি নচলিব, গুণ্ডাগিৰি নচলিব। আমি CPM দলৰ পৰা যোৱাকালি আমাৰ শোণিতপুৰ জিলাৰ পাৰ্টিৰ জিলা ছেক্ৰেটাৰী, আমাৰ মানচিৰি LCৰ লোকেল কমিটি ছেক্ৰেটাৰী লগতে আৰু কেইজন আমাৰ কমৰেড 12 ফেব্ৰুৱাৰী তাৰিখে হৰতাল যি হ'ব দেশব্যাপী, এই হৰতালক লৈখিনি মাইক প্ৰচাৰ কাৰ্যসূচী এটা আছিলে আৰু এই প্ৰচাৰ কাৰ্যসূচীত যাওঁতে আমি চাবলৈ পাইছোঁ যে 5 মাইল নদুৱাৰ সমষ্টিৰ 5 মাইলত আমি প্ৰচাৰ কৰি থাকোঁতে তেতিয়া আমাৰ জিলা সম্পাদকৰ ওপৰত তেওঁলোকে আক্ৰমণ কৰিছে। আক্ৰমণেই কৰা নহয়, তেওঁলোকে বিভিন্ন ধৰণৰ বাধা গালি গালাজ দিয়াৰ লগতে আমি যেতিয়া আমাৰ কমৰেডসকলে যেতিয়া নিজৰ প্ৰাণ ৰক্ষা কৰিবৰ কাৰণে যেতিয়া এই থানা ফালে গৈ আছিল, সেই সময়ত তেওঁলোকে ৰাস্তাতে ঘেৰি লৈখিনি ব্যাপকভাৱে মাৰপিট কৰিছে আৰু তেওঁলোকে এই কথাটো মানে চিঞৰি কৈছে যে আমি ইয়াত পদ্ম ৰাজত্ব চলিব, আমি পদ্মৰ মানুহ, এই ধৰণৰ তেওঁলোকে ধমকি দিছে। গতিকে ইয়াৰ পৰা আমি বুজিব পাৰিম যে অসমত কি চলি আছে। তেওঁলোকে কি অকল মানে এটা দলৰ বা এটা MLAৰ আওতাতে গোটেইখিনি তেওঁলোকৰ বাপৰ সম্পত্তি পাইছে নেকি? গতিকে এই ক্ষেত্ৰত আমি ক'ব বিচাৰি আছোঁ যে আমাৰ এই গণতান্ত্ৰিক দেশ, এই দেশত আমাৰ সকলো দল সংগঠনৰ কথা কোৱাৰ অধিকাৰ আছে আৰু এই অধিকাৰসমূহ আজি দেখা গৈছে যে বিজেপি চৰকাৰ সম্পূৰ্ণৰূপে তেওঁলোকে একচেটিয়া তেওঁলোকে এই কৰিব বিচাৰিছে, তেওঁলোকে হিটলাৰী শাসন চলাব বিচাৰিছে আৰু বিশেষকৈ নদুৱাৰ সমষ্টিৰ বিধায়ক মহোদয় এই কথাটো জনা উচিত যে নদুৱাৰ সমষ্টি বা আপোনাৰ এই শোণিতপুৰ এলেকাই আপোনাৰ সম্পত্তি নহয়, ইয়াত সকলো সংগঠন কথা কোৱাৰ ৰাইট আছে। গতিকে এই ধৰণৰ তেওঁৰ ভেৰণীয়া গুণ্ডাই আমাৰ কমৰেডসকলক মাৰধৰ কৰাৰ লগতে বিভিন্ন ধৰণৰ গালি গালাজ কৰিছে আৰু এই মাৰধৰ কৰাৰ পিছত আমাৰ কমৰেডসকলে নিজৰ প্ৰাণ ৰক্ষা কৰি তেওঁলোকে বৰঘাট থানাত আশ্ৰয় ল'ব লগা হৈছে। গতিকে এই ক্ষেত্ৰত আমি ধিক্কাৰ জনাইছোঁ আৰু দাবী জনাইছোঁ যাতে এই ক্ষেত্ৰত যাতে চৰকাৰে বা পুলিচ প্ৰশাসনে ইয়াৰ বৃহৎ ব্যৱস্থা গ্ৰহণ কৰে আৰু স্পষ্ট কৰক বিধায়কগৰাকীয়ে যে আপোনাৰ এই মানুহবিলাকক আপুনি এনেকৈ শিক্ষা দিয়ে নেকি? এই মানুহবিলাক আপোনাৰ নাম লৈ যেনেকৈ মাৰপিট কৰিছে আপোনাৰ মানুহ হয়নে নহয়? গতিকে এই ধৰণৰ কথাটো আমি তেওঁৰ পৰা আমি স্পষ্টীকৰণ আমি বিচাৰিছোঁ, অন্যথা ইয়াৰ বিৰুদ্ধে আমাৰ আন্দোলন আৰু তীব্ৰতৰ কৰাৰ কাৰণে আমি তাৰ কাৰণে আমি সাজি আছোঁ। আমি কমিউনিষ্ট পাৰ্টিকৰ আমি কমৰেড হয়, আমি ভয় কাৰো হেৰি কৰা নাই, হিটলাৰক আমি ভয় কৰা নাই। গতিকে ইয়াত যিমান ডাঙৰ গুণ্ডাই নহওক কেলে